শ্ৰী ৰাধা বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি ভিডিঅ'টো শেষৰলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন। আজি মানে ভিডিঅ'টো আমাৰ পথাৰত লখিমী উঠা আছিলে, মানে ধান দা এদা হৈছিলে যে সেয়াকে অকণমান ভিডিঅ' কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে যাতে বহুত মৰম দি মোৰ এই ভিডিঅ'টো আগবঢ়াই লৈ যায়, সেয়ে মই আপোনালোকৰ ওচৰত আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো কৰি থোৱা বহুত দিনেই হ'ল, মানে 15 দিনমান বেছিয়ে হ'ল। মোৰ মানে এডিট কৰিবলৈ সময় নাইকিয়া হৈছে, ইমানেই সময় নাইকিয়া হৈছে। গোটেই অকল ধানৰ কাম লাগোতে ধান যোৱা, ধান মেলা, ধান মৰা একদম আমনি লাগি গৈছেগৈ মানে কাম কৰোঁতে। সেইকাৰণে এডিট কৰিবলৈ সময় পোৱা নাই, ভিডিঅ' একদিন দিবই পৰা নাই। তাৰপৰা আজি বোলো এইকণকে অকণমান ভিডিঅ' কৰি থোৱা আছিলে, সেয়াকে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। কাহো হৈছে, একদম ধূলি লাগি কফ হৈ গৈছে। আৰু মই বাৰু ধান দোৱা নাছিলোঁ, মই অকল লখিমী আনিবৰ কাৰণেহে গৈছিলোঁ। লখিমী উঠা আছিলে যে, তাৰপিছত অকণমান তাৰপৰা এগৰাকী আকৌ দাৱনী, 3জনী লাগিছিলে দাৱনী, এজনী দাৱনী আকৌ যাবগৈলগীয়া হ'ল, মানে পৰিয়ালৰ মানুহ ঢুকালে। তাৰপিছত যাবগৈলগীয়া হ'ল যে, তাৰপিছত আকৌ মই দাই দিলোঁ আৰু সেই দাৱনীজনী বদলি, নহ'বা আকৌ এদাই নহ'লহেঁতেন যে, সেইকাৰণে দাই দিলোঁ। তেতিয়াহে এদাই হ'ল, নহ'বা এদাই নহ'লেহেঁতেনে। তাৰপৰা আৰু সেইদিনাখনি যে একদম বহুত কষ্ট হ'ল, মানে মানুহজনে ৰাতিপুৱা 9টা বজাতে দাৱনীৰ লগতে গৈছে। তেওঁ দাৱনীয়ে 3জনী দাৱনীয়ে কাটি আছে, তেওঁ মানে বান্ধি আৰু এইখন পথাৰ আমাৰ অলপ বহুত দূৰ হয়, মানে ঠেলাত আনিবলগীয়া হৈছে ধান বাৰু আমাৰ এনেও ঠেলাতে আনে, কিন্তু বহুত দূৰ হয়, মানে বহুত ৰাস্তাটো ঘূৰি পকি আহিবলগীয়া হয়। তেওঁ মানে একদম দাৱনীৰ লগতে গ'ল যে, তাৰপৰা আকৌ দাৱনীয়ে কাটি আছে, তেওঁ বান্ধি ঘৰত থৈ ঠেলাত থৈ গ'লি, তাৰপৰা আকৌ আনিছে, মানে সেয়াকে কৰি আছে আৰু মানে সেইবিলাকে আমাৰ কাম। আৰু তাৰ বাহিৰে আমিনো কিনো ভিডিঅ' কৰিম। আৰু আপোনালোকৰ চাগে মোৰ এই ধান দোৱা এইবিলাক ধানৰ ভিডিঅ'বিলাক দেখি আমনিয়ে লাগি গৈছেগৈ। হ'লেও মানে চেনেলটো খুলিলোঁ যেতিয়া ভিডিঅ' দিবই লাগিব, নিদিলেতো চেনেলটো ডাউন হৈ যাব। সেইকাৰণে এইবিলাককে ভিডিঅ' কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। তাৰপিছত আকৌ ঘোঁৰা এটা, এইটো ঘোঁৰাটো দেখিছে নাই? এই ঘোঁৰাটো আগতে আমাৰ আছিলে, মানে তাৰপৰা বিক্ৰী কৰি দিলে। তাৰপৰা সি এৰি দিলে যে, যোন ঘৰ মানুহক বিক্ৰী কৰি দিছিলে সিহঁতি মানে এৰি দিলে। ধান আছে পথাৰত, তেওঁ এৰি দিলে। তাৰপিছত ধান খাবলৈ আহিছিলে আমাৰ ল'ৰাটোৱে, সেয়াও অকণমান ভিডিঅ' কৰি থৈ দিছে। আৰু এই ঘোঁৰাটো দেখিছে নাই কিমান ক্ষীণ ন? আমাৰ ঘৰত থাকোঁতে বহুত শকত আছিলে, এতিয়া ক্ষীণাই গ'ল। মানে আমাৰ যোন ঘৰ মানুহক বেচি দিলে, সেই মানুহ ঘৰত মানে গ্ৰাম্যানুভূতি বুলি এখন ৰিজৰ্ট আছে, ৰিজৰ্টখনত দি দিলে। সেই গ্ৰাম্যানুভূতিত মানে বহুত পুৰণা ঐতিহাসিক বস্তুবিলাক মানে সংৰক্ষণ কৰি থৈছে। সেইটোকে চাবলৈ মানে মানুহবিলাক বহুত দূৰৰ পৰাও আহে। আৰু শুনিছোঁ অসমৰ বাহিৰৰ পৰাও পৰ্যটক আহে, মানে ভাৰতৰ বাহিৰৰ পৰাও আহে বুলি শুনিছোঁ। আৰু মানুহবোৰে ওচৰতে নহয়, আমাৰ কাষতে কৈছে মানুহে, শুনিছোঁ বাৰু, কিন্তু আমি নাই দেখা। মই এদিনহে গৈছিলোঁ চাবলৈ তালৈ। আৰু মই মোবাইলত দেখিছোঁ বাৰু, ল'ৰাটো মানে যি ল'ৰাটোৱে খুলিছে, সেই ল'ৰাটো ভাগৰ চেনেলতো আছে, ফেচবুক পেজত মানে এনেকুৱা ইউটিউবত ভিডিঅ'বিলাক দি থাকে যে, সেই তেতিয়া দেখিছোঁ বাৰু এনেকুৱা মানুহবিলাক আহি ধেৰ মানে আহে। আৰু আপোনালোকেও দেখিছে চাগে, মানে সেইটো অকণমান ফেমাছেই হৈ গৈছে সেইখন, মানে ৰিজৰ্টখন, গ্ৰাম্যানুভূতিখন। মানে মোবাইলত দেখিছে চাগে প্ৰায়ভাগ মানুহে, আৰু বহুত মানুহে আহিও চাইহিও যে। তাৰপৰা এয়া মই এতিয়া আমাৰ লখিমী বান্ধিছোঁ, এনেকৈ 3 গোজা মানে বান্ধি থওঁ লখিমী ৰূপে। সেই 3 গোজা থৈ আহোঁ আৰু 3টা মুঠি কাটি পিনে লৈ আহোঁ। এতিয়া মই সেই 3 গোজা বান্ধিবলৈ কৈছে, বান্ধি দিছোঁ। মই নাজানোৱে, এনেকুৱা কৰি পোৱা নাই। মানুহজনে প্ৰত্যেকবাৰে ধান আনে যে, একেবাৰে লাষ্টত ডাঙৰি আনোতে লৈ আহে। এইবাৰ মানে দেৰি হ'ব যে, মানুহটো ডাঙৰি কৰি আহিব লাগে, আকৌ সেইকণ নিয়মকণ কৰি মেলি আনো, মানে মানুহজনৰ কাম দেৰি হৈ যাব। সেইকাৰণে মোক মাতি থৈ গ'ল, মই গ'লোগৈ। তাৰপৰা এয়া মুঠি ইমান অকণমানিকৈ 3টা মুঠি বান্ধিব লাগে। তাৰপৰা আকৌ সেই 3 গোজা বান্ধি থৈ মানে সেইকেইজা তাত ধূপ আৰু তামোল পাণ দি পিনে থৈ পিনে সেৱা কৰি থৈ পিনে আহিব লাগে। তাৰপিছত সেই 3 গোজা 3 মুঠি কাটিছিলোঁ যে, সেই 3 মুঠি গামোচাই মেৰিয়াই পিনে ধুনীয়াকৈ মাথাত লৈ পিনে আহিব লাগে। কটাইখন কি কাইলৈ নপঢ়িলে
মাটি নিদিবা সদায় এই তামোল পাণ দিয়াটোতে দিম ভাত খাই জয় শ্ৰীকৃষ্ণ জয় শ্ৰী ৰাধে জয় শ্ৰী মঙ্গল জয় শ্ৰী জয় শ্ৰী ৰাধে জয় শ্ৰী মঙ্গল ভালকৈ সিডোখৰ পৰা আৰু এনেকৈ তামোল পাণ দি পিনে ধূপ লৈ গৈছোঁ ধূপ মানে দি আৰু কলপাতত তামোল পাণ দি পিনে এনেকুৱা কৰি পিনে আগবঢ়াই দি ভগৱানক প্ৰাৰ্থনা কৰি পিনে সেৱা জনাই লখিমী পথাৰত থকা লখিমী পথাৰৰ ভাগটো পথাৰত থৈ ঘৰৰ ভাগটো ঘৰলৈ লৈ আহোঁ সেয়া আমাৰ লখিমী অনা মানে লখিমী তোলা নিয়ম পথাৰত তাৰপিছত আকৌ ঘৰতো আকৌ ভঁৰালত যেতিয়া ভৰাম নহয় এতিয়া ভঁৰালৰ মানে দুৱাৰমুখত আনি থৈ দিছোঁহি তাৰপিছত আকৌ যেতিয়া ভঁৰালত ভৰাম তেতিয়াও মানে অকণমান নিয়ম কৰিব লাগে তেতিয়া ক্ষীৰ দিব লাগে পায়স দিব লাগে পায়স দি পিনে তাৰপৰা লখিমী ভৰাব লাগে তাৰপৰা আকৌ লখিমী ভৰোৱাৰ পিছত ভঁৰালটো খুলিব নোৱাৰি আৰু এতিয়া সেইকাৰণে আমাৰ ধান ভৰাব আছে যে লখিমী আনি পিনে দুৱাৰমুখতহে থৈ দিছোঁ যেতিয়া মানে ধানৰ কাম একেবাৰে আজৰি হ'ব ভঁৰালত মানে এমাহমান খুলিব নালাগে ভঁৰালটো তাৰপিছত যেতিয়া ভঁৰালত ধান খাই আজৰি হ'ব তেতিয়া আৰু ভঁৰালত ভৰাম সেইটো বাৰু ভিডিঅ'ত অকণ যদি কৰিব পাৰোঁ অকণমান কৰি পিনে আপোনালোকক দেখুৱাম বাৰু সৰস্বতী জয় মা পাৰ্বতী জয় মা দেৱী জয় অন্নপূৰ্ণা জয় অন্নপূৰ্ণা জয় অন্নপূৰ্ণা জয় লক্ষ্মী মাতা জগন্নাথ হৰি বল ৰাধে বল হৰি বল ৰাধে বল কৃষ্ণ নাৰায়ণ নমো নাৰায়ণ ওম নমো ভগৱতে বাসুদেৱায় নমো ওম নমো ভগৱতে বাসুদেৱায় নমো ওম নমো মই যদি এটা নিব নাপাওঁ চাবি আকৌ এই তালে ভাল পাওঁ ফটো একপি মাৰি দিয়াকে যোৱা হ'ল কেনেকৈ বান্ধিব দেউতা দেখুৱাই দিব পাৰিছে নাজানো এইকেইটা কলপাতখনত এনেকৈ হেৰি কৰিব নহয় না এইডোখৰ দেখুৱাই মান মাতিব নালাগে আকৌ জানা নহয় কোনোবাই মাতি দিব পায় নামাতিবা দেই কলপাতখিলা নুইয়া এই টঙলা বান্ধা নুইয়া দিয়া কলপাত উল্টাকৈ লৈছা দাদা কৰি থাকা বান্ধা আৰু পিছলা জানা মুঠিকা পিছলা না আৰু পিছলা না দিয়া নুইয়া দিয়া এতিয়া টমালা কেইপা হয় মেয়ে মেয়ে মানে বান্ধা পাৰিবা আৰু মেয়ে দিয়া গাঁঠি দিব নালাগে আৰু মেয়ে দিয়া আৰু মেয়ে দিয়া আৰু এপাক মেয়ে দিয়া আৰু এপাক মাৰিবা নুজুৰিলে আৰু এপাক খুলি দিয়া এই তাৰপিছত এতিয়া গামোচাখনে মেয়ে গামোচাখনে ইভাগে মেৰিয়াব লাগিব সেইটো উলিয়াই লোৱা জলদি কৰ ভাগে পথা এনেকৈ দীঘলকৈ দিয়া এনেকৈ তেনেকৈ দিয়া এনেকৈ ধানখিনি ওলাই থকাকে দিবা দেই মা সেইটো বেছি দীঘল হ'ল আকৌ হেৰাল বান্ধিব আৰু মোক ল'ৰাটোৱে কৈ আছে মা এনেকুৱা কৰা তেনেকুৱা কৰা সি মানে জানে দেউতাকৰ লগত প্ৰত্যেকবাৰ সিয়ে লখিমী আনে যে সি গম পায় মানে মই ইমান নাজানো মানে এইকণ নিয়মকণ মানুহটোৱে জানে আৰু সি মানে বাপেকে কৰা মানে দেউতাকে কৰা সি দেখিছে যে সি জানে মোক এবাৰ সেই দেৰি হোৱাৰ কাৰণে মানে মানুহজনে মোক মাতিলে মানে মই গ'লোঁ আৰু আমাৰ ঘৰত আগতে খেতি নাছিলে যে আমি ইমান খেতিৰ বিষয়লৈ মানে এনেকুৱা ধান খেতি এনেকুৱা বিষয়লৈ নাজানো এনেই যা তা ঘৰত অকণমান কৰি থাকোঁ কাৰণে ৰুব তুলিবলৈ জানো বাৰু ভালকৈ তাৰপৰা এইবিলাক নিয়মবিলাক নাজানো মানে এনেই দেখাহে চকুৱে তাৰপৰা ইয়ালৈ অহাৰ পৰাহে মানে খেতিত মানে এনেকৈ বেছি
গুৰুত্বপূৰ্ণকৈ মানে লাগিছোঁ, নহবাতো আমি ইমান খেতিত নালাগোৱে, একোৱে কৰিব নালাগে। আমাৰ কিনা চাউলৰ ভাত খোৱা মা ঘৰত আৰু যি অকণমান আছে সেইকণো আধি দি দিয়ে যে, সেইকাৰণে আমি নিয়মবিলাক নাজানো আৰু। এতিয়া ইয়ালৈ অহাৰ পৰা মানে কৰিবই লাগিব, অকলশৰীয়া মাইকী মানুহে নকৰিলে কোনে কৰিব, হয় নহয় বাৰু? তাৰপৰা ইয়াৰ লখিমী লৈ এতিয়া মই গৈ আছোঁ, সি মোক কৈ গৈ আছে, মা মুখে নেমাতিবা আকৌ, মুখে নেমাতিবা বুলি। গৈ থাকা, কেলে ৰাখি আছা? আৰু আমাৰ মানুহজনে দেখিছে নাই, ইয়াত ঠেলাখনত যে ধান উঠাই আছে, সেইডোখৰতে ঠেলাখন লগাই লৈছে, মানে তাৰপৰা ধানখিনি পথাৰৰ পৰা আনি পিনে সেইডোখৰ থৈ লৈ ঠেলাখনত উঠাই ঘৰলৈ লৈ আহিছে। বহুত কষ্ট হয় মানুহজনৰ মানে ধান, আৰু ক'লে কৰা হাজিৰা এটা লগাই দিলে মানে হেৰি সহজ হয় মানুহজনক, কিন্তু হাজিৰা লগাবলৈ মানুহ বিচাৰি পাবলৈও টান, আকৌ পইচাও লাগিব নহয়, সেইকাৰণে নিজে কৰিছে আৰু এতিয়া আন্ধাৰ হৈ গ'ল আৰু বেছিকৈ ভিডিঅ' নকৰিলোঁ আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ, মানে সেইকণলৈকে কৰিলোঁ আৰু তাৰপৰা আন্ধাৰ হৈ গ'ল যে ঘৰলৈ আহিবলৈ লৰালৰি হ'ল, তাৰপৰা ভিডিঅ' কৰি থাকিলে বেছি দেৰি হয়, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। এতিয়া আপোনালোকৰ চব